হরি করুতা কৃষ্ণ সুগন্ধ কতি জগত পাল রে দুষ্ট দানবা দুষ্ট দানব দুষ্ট দানব দুষ্ট দানব প্রথম প্রবেশ রাখিন ধরা তাল এক তাল দিলা
রাম রাম ও রাধে বুলা হরি জয় হরি গোবিন্দ নারায়ণ কে ঘব হরি রাম কে ঘব হরি প্রথমে প্রণাম রূপী সনাতন হরিবতার কারণ নারায়ণ তজুনাভি কমলত ব্রহ্মা ভূলাজাত যুগে যুগে অবতার ধরা অখ্যাত নারায়ণ নারায়ণ হে হরিরাম নারায়ণ 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 ভাল উপযুক্ত সময়তে তুমি বৈকুণ্ঠতে হলা বিদ্যমান। নারায়ণ প্ৰভু যি দেখা হৈছে তাকেহে কোৱা হৈছে প্ৰভু দুখ হ'লে ক্ষমাৱন্তজনে নিশ্চয় ক্ষমা কৰিব পিছে প্ৰভু যি কৰা হ'ল সেয়া জানো উচিত হ'ল প্ৰভু ইয়াতে উচিত আৰু অনুচিত প্ৰশ্ন নাই নাৰদ। নাৰায়ণ যি যিহকেই নিবিচাৰে কিয় আমি তাকেই দিব পাৰোঁ। পিছে প্ৰভু সমুদ্ৰ মন্থনত অসুৰে যে অমৃত বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানিলে প্ৰভু যদি অমিতেই বিচাৰিছিল প্ৰভু তেন্তে নাৰী মূৰ্তি দেখি মুগল কিয় নাৰদ? নাৰায়ণ
নারায়ণ নারায়ণ ঈশ্বরে যদি নারীর রূপতে ভুল যাব পাৰে তেন্তে অঘোৰ না যাব কিয় প্ৰভু? তার অর্থ তাৰ অৰ্থ অতি পৰিষ্কাৰ প্ৰভু। আপুনি অসুৰক বহিবৰ কাৰণে নাৰীৰ ৰূপ ধৰাৰ পৰিৱৰ্তে অন্য ৰূপ ধাৰণ কৰিব পাৰিলেহেঁতেন। আচলতে কি জানে প্ৰভু, আপোনাৰ নিজৰেই নাৰীৰ প্ৰতি দুৰ্বলতা আছে প্ৰভু। আসলতে হেতু কথা নাই নারদ। প্ৰভু আমার এই উদ্দেশ্য বেলেগ। সংঘৰ্ষৰ মাজেদি আমি নতুন সৃষ্টি হোৱাটোহে বাঞ্ছা কৰো। দেৱতা আৰু অসুৰে উভয়ে অমিতি পান কৰা হলে সংঘৰ্ষৰে শেষ হৈ গ'লহেঁতেন। নাৰায়ণ এতিয়া অনন্ত কাললৈ সংঘৰ্ষ থাকিব আৰু আমি অনন্ত কাললৈ সৃষ্টি কৰিয়েই থাকিম। নাৰায়ণ নহলে যে ঈশ্বৰৰ ঈশ্বৰত্ব নাইকিয়া হৈ যাব নাৰদ। পিছে প্ৰভু আপোনাৰ কিন্তু সেই মোহিনী ৰূপে অসুৰকহে মোহিব পাৰে, দেৱতাসকলক কিন্তু স্পৰ্শই কৰিব নোৱাৰে। নাৰায়ণ সেই কথা সঁচা নহয় নাৰদ। প্ৰভু আমাৰ এই মোহিনী ৰূপ আমাৰ এই মায়া শক্তি নাৰায়ণ ঈশ্বৰৰ মায়াৰ পৰা ৰক্ষা পাব পৰা শক্তি এই জগততে কাৰো নাই। প্ৰভু দেৱাদিদেৱ মহাদেৱৰো নাইনে বাৰু প্ৰভু? ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব পাৰা। তেন্তে তাকেই হওক প্ৰভু। নাই নাই নালাগে নাৰদ। প্ৰভু ঈশ্বৰৰ মাজতে যুঁজ গাই তুমি ৰং চাব নালাগে নাৰদ। নাৰদৰটো কামেই সেয়া প্ৰভু। বাৰু প্ৰভু পুৰস্কাৰৰ প্ৰণিপাত জনাই দাসে এতিয়া মাগিছো বিদায়। ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰ আদিৰ অধীৰ গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ পুরুষ উত্তম পরম পুরুষ পরম আনন্দ স্বামী তদুপাদ পদিম মকর দয়াখে হরণে পখিলু আমি এ প্রভু ভগবন্ত অনন্ত ঈশ্বর তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু হরি রাম নারায়ণ কৃষ্ণ রাম নারায়ণ হরি রাম নারায়ণ রাম নারায়ণ 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 নারায়ণ।
বেশ করে শিবনা কোকারে বা ঘর ছান দেখিতে হু কোকারে বা ঘর ছান দেখিতে হু ভর দেখিতে হু হিমতে পাইলা গোয়া কইলা কহি ঘর কইলা কহি ঘর রাম হরি রাম হরি বুরারি রাম হরি রাম হরি বুরারি ধর নিরন্তর নাগেন্দ্র হৃদয় তিরুসনায় ভস্মঙ্গরাগায় মহেশ্বরায় নিত্রায় শুদ্ধায় दिगंबराय तस्मै कराय नमः शिवाय नमः शिवाय नमः হর হর মহাদেব, হর হর মহাদেব, হর হর মহাদেব, হর হর মহাদেব। আমি জগতর ঈশ্বর হইল সর্বকালেই দরিদ্র হইল পার্বতী অশেষ কষ্টৰ মাজেৰে আমাৰ সংসাৰ চলাব লগা হৈছে। অৱশ্যে আমাৰ কোনো তাত খেদ নাই। আমাৰ পৰাই জগতবাসীয়ে বৰ লাভ কৰি সুখী হৈছে আৰু তাতেই আমাৰ পৰম আনন্দ। আমার মুখ নাই, আমি মায়ার অধীন নহয়। হর হর মহাদেব, হর হর মহাদেব, হর হর মহাদেব। প্রভু প্রভু ও দেৱৰ্ষি, আহা। মোহ নাথাকিলেও আপুনি মায়াৰ অধীন নহয় বুলি কেনেকৈ জানিলে প্ৰভু? আমাক জানো তুমি কেতিয়াবা প্ৰভু মায়াৰ বন্ধনৰ পৰা দেখিছা? আপুনি মায়াৰ সন্মুখীনেই হোৱা নাই, বন্ধনত আকৌ কেনেকৈ পৰিব প্ৰভু? তুমি কাৰ মায়াৰ কথা কৈছা দেৱৰ্ষি? প্ৰভু, মই বিষ্ণুৰ মায়াৰ কথা কৈছো। বিষ্ণুৰ মায়া? যি নাৰায়ণে বিষ্ণুৱে অসুৰক মহিবৰ কাৰণে মোহিনী ৰূপ ধাৰণ কৰিছিল, সেই মোহিনী ৰূপ জানো আপুনি ক'ৰবাত দেখিছে প্ৰভু? বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰে? হয় প্ৰভু। সঁচানে দেৱৰ্ষি? সোধক তেন্তে প্ৰভু।
মহাসমুদ্ৰ মন্থনতে সাগৰৰে মহাসমুদ্ৰ মন্থনতে অসুৰক মখিবৰ কাৰণে নাৰায়ণে বিষ্ণুৱে মহিনী ৰূপ ধাৰণ কৰিছিল আৰু সেই মহিনী ৰূপতে ভুল গৈ থাকোঁতেই অসুৰে দেৱতাই অমৃত পান কৰি গুচি গ'লে প্ৰভু। সঁচানে দেৱৰী? হয় প্ৰভু। সঁচা হলেও সেই মায়াই আমাক স্পৰ্শ কৰিব নোৱাৰে। নাৰায়ণ, কথা আৰু কামৰ মাজত অনেক সময়ৰ সম্পৰ্ক নাথাকিব পাৰে প্ৰভু। দেৱৰী, প্ৰভু আমি জিতেন্দ্ৰিয়, নাৰায়ণ, আমি কাম দেৱক ভস্ম কৰি থৈছো। বিষ্ণুৰ মায়াই আমাক একোকে কৰিব নোৱাৰে। নাৰায়ণ, আমি আজি বিষ্ণুৰ পাশে গৈ তেওঁৰ মোহময় মোহিনী ৰূপ দৰ্শন কৰিম। নাৰায়ণ, নাৰায়ণ। এই বাৰু প্ৰভু, মই এবেদাখে মাগিছো বিদায়। যোৱা দেৱৰী। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। এবে আমিও যাওঁ বিষ্ণুৰ মোহময়ী মোহিনী ৰূপ দৰ্শনৰ হেতু। আরে মায়া উদে জীবু বুনি জীব পানি আরে রাজা জনর পাখে সোলে যথাত্রী পুরাণী নোয়ারে নারা জনর পাখে সোলে যথাত্রী পুরাণী ধীনা দেই আধীনা কৃতিতা সিদে ধীনা দেই। আমি যি ভয় কৰিছিলো তাকেই হ'ল। নাৰদৰ উচ্চত নীতি আমাৰ এই মোহিনী ৰূপ দৰ্শন কৰিবৰ বাবে মহাদেৱে এই দিশে আহিব লাগিছিল। যেনে তেনে বুজাই শান্ত কৰিব পাৰিলেই হ'ল, নহ'লে সেই প্ৰচণ্ড বিপৰ্যয় ধুমুহাই ধৰিত্ৰীৰ বুকুতে তোলে পাল লগাব। হে জগতৰ পিতা নাৰায়ণ, আমাৰ শত সহস্ৰ কোটি প্ৰণাম কৰিব গ্ৰহণ। ভোলানাথ, হঠাৎ কৈলাশ এৰি এই স্থানলৈ অহা কাৰণ কি? আমাৰ আগমনৰ উদ্দেশ্য আপোনাৰ জানো অবিদিত নহয় প্ৰভু? ভোলানাথ, আপুনি যিদৰে মোহময়ী মোহিনী ৰূপ ধাৰণ কৰি অসুৰক অমৃত পানৰ পৰা বঞ্চিত কৰিছিল, সেই মোহিনী ৰূপ দৰ্শনৰ হেতু আমি আপোনাৰ পাশে কৰিলো গ্ৰহণ। এই কাৰ্যৰ পৰা বিৰত থকাই ভাল মহাদেৱ। প্ৰভু, আমাৰ এই মোহিনী ৰূপ, আমাৰ এই মায়া শক্তি, এই শক্তিয়ে তোমাক বিচলিত কৰিলে জগতবাসী আগত তুমি হাঁহিয়তা পাত্ৰ হবা। আমি প্ৰভু মদনক ভস্ম কৰি থৈছো। এনে কোনো জগতত শক্তি নাই যিয়ে মহাদেৱক মোহিব পাৰে। দিয়ক প্ৰভু, দিয়ক দৰ্শন প্ৰভু আপোনাৰ মোহময়ী মোহিনী ৰূপ। তেন্তে কোনো প্ৰকাৰে আমি জগৰীয়া নহওঁ, খন্তেকে কৰা অপেক্ষা। ভোলানাথ, খন্তেকে কৰা অপেক্ষা। রতে কিলু কিলো ইতু উপবন যাক দেখি আজি
হে মন ঘুষা তন ও হরি ও রাম ও সুন্দর দেখিলু কিনু ইদু মন ও যাকো দেখি আজি মুর ও মন সাধন জিতৈ 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 নাতা খিতি তাই জিতৈ 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 নাতা খিতি তাই আজি মুরা মন দেখি আজি মুরা মন সাতন দূরত দেখিলু কিরু প্রতিদিন নদী যাকো দেখি নাই মুরা দেহত তরণী যাকো দেখি নাহি মুরা দেহত তরণী জিতৈ নাতা খিতি তাই জিতৈ 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 নাতা খিতি তাই না যাবা প্রিয়ে কাষ চাপিয়াবা প্রাণ মুদ ভরি যাওয়া এখনতে করুয়া প্রাণ মুদ ভরি যাওয়া এখনতে করুয়া ও হরি রাম
রাম হরি রাম হরি জন নাপায় দেই, নাপায় দেখিছানে বাৰু কি কাণ্ডখন কৰিলেগে। গ'ল 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 মোৰ সান্দহ খোৱা বালিকণো গ'ল। মই ইয়াতে খন্তে পূজাকে কৰি লওঁ। মই কি দেখিছো? হয়নে নহয়? আমাৰ প্ৰভু হাততচোন ত্ৰিশূল ভাগ নাই। হয়নে নহয়? নহয়, মই ইয়াতে পূজা ভাগকে কওঁ। কাষ চাপিয়াব প্ৰাণ ভৰি যাব একতে কৰোৱা প্ৰাণ ভৰি যাব একতে কৰোৱা সুন্দৰ দেখিলো কিনো ইটো পৱন যাক দেখি আজি মোৰ প্ৰাণ চাতন যাক দেখি আজি মোৰ প্ৰাণ চাতন ইমান শ্ৰদ্ধা নুবুজিলি ব্ৰহ্ম শক্তি। আজি মই হাত দিছো গজ কেতুৰ নামেৰে পৃথিৱীত হোৱা জনাজাত। নাই মুনিবৰ, নাই নাই এনে নকৰিব মুনিবৰ, মুনিবৰ নাই, মুনিবৰ।